নমস্কাৰ স্বাগতম মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বিশ্বনাথ চাৰিআলিৰ লিভ ৱেল নিচামুক্তি কেন্দ্ৰৰ দুৱাৰ ভাঙি চিকিৎসাধীন 40 জনৰো অধিক যুৱকৰ পলায়ন নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী ৰাজা সাহা উৰফে আকাশ আৰু মুন্না হাজৰিকাই অত্যাচাৰ চলোৱাৰ অভিযোগ পৰে পৰা খাদ্যৰ যোগান নোপোৱাৰ বাবে ক্ষোভিত হৈ নিচামুক্তি কেন্দ্ৰৰ দৰ্জা ভাঙি পলায়ন কৰে যুৱকসকলে এই ঘটনাৰ পিছতে পলায়ন কৰা যুৱকক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান নিচামুক্তি কেন্দ্ৰৰ পৰা পলায়ন কৰাৰ পিছত বিশ্বনাথ চাৰিআলি নগৰৰ ভিতৰত ঘূৰি ফুৰা কেইবাজনকো আটক কৰিছে আৰক্ষীয়ে অৱশ্যে এতিয়াও আত্মগোপন কৰি আছে নিচামুক্তি কেন্দ্ৰৰ পৰা পলায়ন কৰা কেইবাজনো যুৱক ৰোগীক চিকিৎসা কৰাৰ নামত স্বত্বাধিকাৰী ৰাজা সাহা উৰফে আকাশে অত্যাচাৰ কৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আকাশক আনহাতে নিচামুক্তি কেন্দ্ৰটোৰ আন এজন স্বত্বাধিকাৰী মুন্না হাজৰিকা বৰ্তমান পলাতক অৱস্থাত একেবাৰে ওলাই আছে পেচেণ্ট কেইটা তাৰপিছত ওলাই পেলাই গেটটোৰ চবে জোৰ লগাইছে গেটটো তাৰপিছত ভাঙি দিছে তাৰপিছত ইটা উঠাব ধৰিছে তাৰপিছত ৰড উঠাব ধৰিছে মাৰিব ধৰিছে চব গেট খুলি পলাই গৈছে তুমি ইয়াৰ কি হয় মই ইয়াৰ ষ্টাফ হয় এই ৰিহাটোৰ নামটো কি লিভ ৱেল ৰিহেবিলিটেশ্যন ক'ত আছে এইটো চাৰিআলি মধুপুৰ কিমান মান ওলাই গৈছে নিজে ওলাই গৈছে নে ভাঙি হয় পলাই গৈছে এতিয়া কি গম পাইছে বাকীতো একো এতিয়ালৈকে খবৰ পোৱা নাই কিন্তু এইফালে পলাই গুচি গৈছে 40 জনমান ল'ৰা মালিক কোন ইয়াৰ এই ৰিহাবৰ মালিকটোৰ নাম মুন্না হাজৰিকা আৰু आकाश ठीक है हम लोग कोई 2 साल से कोई 17 मंथ हो रहा है किसी का 6 मंथ किसी का 10 मंथ हो रहा है इन लोग यहाँ का रूल रेगुलेशन फॉलो नहीं करता और हम लोग का घर से पैसा मांगता है सरकारी दवाई खिलाता है हम लोग को जो फ्री में लेके आता है सरकारी दवाई खिलाता है घर से पूरा पैसा मांगते थे हम लोग को पेरेंट्स के साथ बात करने का टाइम में पहले हम लोग को सिखा देता है ऐसे नहीं बोल रहे हमें क्या चलता है क्या नहीं चलता है पूरा पता था अगर हम लोग ने कुछ उल्टा पुल्टा पेरेंट्स का हमने कुछ बोला फोन रखने के बाद हम लोग को पूरा पीटेगा हम लोग बहुत मेंटली कौन पीटता है आज दिन क्या हो गया ऑथोरिटी पीटता है ऑथोरिटी पीटता है सेंट्रल इंचार्ज भी पीटता है क्या बोलेगा भाई बहुत मेंटली क्या हुआ है आज हम लोग का ऑथोरिटी केस खा के भागा है आप लोग भी यहीं का सुना होगा एक तो अभी जेल में एक मुन्ना का अरेस्ट वारंट है ना वो फरार है कोई नहीं है रिहा में हम लोग का ना खाना का व्यवस्था है ना कुछ है हम लोग क्या बोलेगा मैं यार सब निकल के आ गया क्या सब निकल के आ गया हम लोग एकता हो दरवाजा तोड़कर दरवाजा तोड़ के आ गया कितने थे आप लोग कितने लोग थे सब अलग अलग हो गया घर के लिए कितने लोग थे टोटल জুনাইত জেঠমহীয়া বানৰ তাণ্ডৱ অসম অৰুণাচল সীমান্তত দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো খৰস্ৰোতা নৈৰ কালৰূপ বানৰ কুবাল খুটত ছিগিল মথাউৰি খহাই নিলে বাটপথ বানৰ কবলত পৰিছে 10খনৰো অধিক গাঁও জুনাইত জেঠমহীয়া বানৰ তাণ্ডৱ বাঢ়নি পানীয়ে ছিঙিলে নৱনিৰ্মিত গাইড বাট দীঘাৰী নৈৰ বানৰ কবলত 10খনৰো অধিক গাঁও পথৰ ওপৰেৰে বাগৰিছে পানী বন্ধ যাতায়াত ব্যাহত জনজীৱন বছৰৰ প্ৰথমটো বানে সংহাৰী ৰূপ লৈছে জুনাইত অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা কেইবাখনো নৈয়ে লৈছে ভয়ংকৰ ৰূপ দীঘাৰী নৈৰ বাঢ়নি পানীত ডুব গৈছে জুনাইৰ কেইবাটাও অঞ্চল দুদিন ধৰি বানৰ কবলত বৃহত্তৰ জামুগুৰি অঞ্চলৰ উলুৱনি লোহিত পৰিয়া 1, 2 আৰু 3 নং উলুৱনি আদিকে ধৰি প্ৰায় 10খনৰো অধিক গাঁও ঘৰ দুৱাৰ বানত ডুব যোৱাৰ লগতে জলমগ্ন হৈ পৰিছে হেক্টৰে হেক্টৰে কৃষিভূমি লোহিত পৰিয়া বানপানীটো এইটো দীঘাৰী নৈ একদম চিধা আহি চব তাৰমানে গৰু ম'হ বা ছাগলীবিলাক এইবিলাক তাৰমানে পুহিবই নোৱাৰি হৈছে তাৰ কাৰণে এতিয়া কি কৰিম আমাৰ উপায় নাই এতিয়া কঠীয়া চব পেলাইছোঁ কঠীয়াটো তাৰমানে চব উটাই নিকিনি লৈ গৈছে ডুবি গৈছে এতিয়া তাৰমানে গাঁৱত বহুত দিগদাৰ কৰিছে আমাৰ গৰু ছাগলী এনেকৈ
গাহৰি থ'বলৈ জেগা নাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ লৈ ইয়াত বানপানী চাবলৈ আহিব লাগে আৰু আমাৰ ইয়াত গাইড বন দিব লাগে দলং দিব লাগে আৰু কালভাৰ দিব লাগে পানী কমি যোৱাকৈ তেনেকৈ আমি বিচাৰিছোঁ ইপিনে খৰস্ৰোতা নাহৰ নৈৰ বাঢ়নি পানীয়ে ছিঙিলে প্ৰায় 50 মিটাৰ পৰ্যন্ত নৱনিৰ্মিত গাইড বান্ধ ফলত 1 নং অমৰপুৰ নাহৰ বন্দনা নাহৰ বিজুলীকে ধৰি কেইবাখনো গাঁও পানীৰ তলত বিঘাই বিঘাই কৃষিভূমি বানত ডুব যোৱাত এতিয়া মূৰে কপালে হাত দিছে কৃষক ৰাইজে সমান্তৰালকৈ খাদ্যৰ সংকটত ভুগিবলগীয়া হৈছে মানুহৰ লগতে পশুধনসমূহে প্ৰতি বছৰ মানে বানপানী হৈ থাকে তাৰ কাৰণে মানে চৰকাৰে কি সুবিধা দিব লাগে মানে নদীখন কিনাৰত মাথৈ বান্ধি ৰক্ষা কৰিব লাগে আমাৰ পথাৰখিনি এতিয়া আপোনালোকৰ খোৱা ব্যৱস্থাবোৰ কেনে কৰিছে এনে যেনে তেনে একদম নিজৰ ধান আছে বুলি খাই আছে আৰু খবৰ ল'বলৈ কোনো অহা নাই কোনেও বানত ককবকাই থকাৰ সময়ত প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষই বানপীড়িতৰ খবৰ নোলোৱাৰ অভিযোগ উঠিছে অৰুণাচলত বতৰ নাদাঙিলে জুনাইত বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকাই প্ৰবল ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰক্ষীয়ে খেদি কৰায়ত্ব কৰিলে আৰক্ষীক গড়চুক আৰক্ষীৰ জালত লেন্স নায়ক মিনহাজুল আবেদিন জালুকবাৰী থানাত কৰ্মৰত আছিল ধৃত জোৱানজন 17 নম্বৰ বেটেলিয়নৰ জোৱানজনৰ ঘৰ হাজোত জব্দ হৈছে ৬৯,৩০০টা নিট্ৰাজেপাম নিচাজাতীয় টেবলেট জব্দ কৰা হৈছে ১৫০০ বটল কফ চিৰাপ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 1 কোটি টকা তেওঁ কিছুমান ইলিগেল কামত ইনভলভ হৈ আছে বুলি আমি খবৰ পাইছিলোঁ আৰু সেইকাৰণে আজি কেইবাদিন ধৰি আমি তেওঁৰ ওপৰত মানে নজৰ ৰাখিছিলোঁ আৰু তেওঁৰ বিৰুদ্ধে আমি মানুহ লগাইছিলোঁ যে তেওঁ ক'ত গৈছে কি কৰিছে ক'ৰবাত মানে ইলিগেল কাম কেনেকৈ কৰিছে বুলি তাৰপিছত কালি দিনটো আমি তেওঁৰ পিছত লাগিছোঁ আৰু ইয়াতে ৰাতি 10:30 বজাত তেওঁক আমি মানে ধৰিলোঁ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত হেৰাপত্তিত লুটপাট আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য উচতনিৰ আঁৰত আছিল একাংশ ড্ৰাগছ ব্যৱসায়িক সংঘাতৰ বাবে ঘৰ ভঙাৰ উচতনি দিছিল এটা চক্ৰই ড্ৰাগছ ব্যৱসায়ীৰ ঘৰ আক্ৰমণৰ নামত লুটিছিল সোণৰ গহনা নগদ ধন আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰিছে 5জন লোকক পলাতক হৈ আছে বুধবাৰৰ ঘটনাটোৰ কেইবাটাও অভিযুক্ত আৰু ইতিমধ্যেই ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে ৰুজু কৰিছে অপৰাধজনিত গোচৰ ৰাতিপুৱা সিহঁতে প্ৰায় 1000 মান ল'ৰা আহিছে আৰু সবৰে হাতত কিন্তু দা লাঠি কুঠাৰ মানে হাতিয়াৰ লৈ আহিছে তেতিয়া আমি সুধিছো তোমালোকে যে এনেকৈ আহিছা কমসে কম প্ৰশাসনৰ মানুহ লগত লৈ আহিব লাগিছিল তোমালোকে কি কাৰণত আহিছা কৈছে গাঁৱৰ লগত লৈ আহিব লাগিছিল গাঁৱৰ লগত আনা নাই আমি সুধিছিলো যে কি কাৰণত আহিছা কৈছে ইয়াত বোলে ড্ৰাগছ বিক্ৰী কৰে পিছত মই কৈছিলো আৰু যে আচলতে আপোনালোকে যেটো ঘৰ ভাঙিব আহিছে এই ল'ৰাটো 2 বছৰ ধৰি ইয়াত নাথাকে সম্পূৰ্ণ মানে থাকে চলচলি ইয়াৰ ঘৰ হৈছে হেৰাপাতি সি মানে এই চলচলিত থাকে ঘৰখন আছিল খালি তেখেতৰ 2জন ল'ৰা আছে কেৰালা কাম কৰি পেলাই ঘৰখন বনাইছিলে পিছত সিহঁতক আমি বহুত মানা কৰিছিলো মোৰ লগত আৰু 2-3 জন আছিল সিহঁতে কথা নামানাৰ পিছত এতিয়াতো আমিতো আৰু ধৰক ইয়াত কাজিয়া কৰিব নোৱাৰো সিহঁতে হাতিয়াৰ লৈ আহিছে সিহঁতৰ লগত আমি নোৱাৰিম সামগুৰিৰ মোৱামাৰীৰ কৃষি পামৰ 200 বিঘা ভূমিত বেদখল উচ্ছেদ অভিযান চলাবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান সামগুৰিবাসীৰ মাটি দখল কৰি সন্দেহযুক্ত নাগৰিকে পাতিছে গাঁও উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতো চলা নাই উচ্ছেদ একাংশ কংগ্ৰেছী গুণ্ডাৰ বাবেই উচ্ছেদ নচলাৰ অভিযোগ উঠিছে ৰাজ্যত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হৈছে দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিছে আৰু প্ৰথমবাৰ যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলে তাৰ পিছতেই 2 লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলোৱা হৈছিলে কঠোৰভাৱে উচ্ছেদ অভিযান চলোৱা হৈছিলে আৰু সেই সময়ছোৱাত প্ৰথম অৱস্থাত বহুতে সমালোচনা কৰিছিলে আৰু বিভিন্নজনে সমৰ্থন কৰিছিলে কাৰণ বহু ভূমি যি বহু খিলঞ্জীয়াৰ ভূমি যি বেদখল হৈছিলে
তাৰ বিৰুদ্ধে যি অভিযান চলিছিলে তাক সকলোৱে সমৰ্থন আগবঢ়াইছিলে আৰু তাৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছিলে এবাৰ নিৰ্বাচনত য'ত 100-2খনকৈ আসন বিজেপি লাভ কৰিবলৈ সক্ষম হৈছিলে। এইবাৰ নিৰ্বাচনত জয়ী হ'লে পুনৰ 5 লাখ বিঘা ভূমিত উচ্ছেদ অভিযান চলোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সময়তে ঘোষণা কৰিছিলে। কিন্তু এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। নগাঁও জিলাৰ সামগ্ৰী সমষ্টিৰ মোৱামাৰীৰ কৃষি সমবায় সমিতিৰ যি 200 বিঘা মাটি বেদখল হৈ আছে, সমবায় সমিতিৰ 200 বিঘা মাটি যি বেদখল হৈ আছে, সেই বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ 2012 চনত যেতিয়া কলিয়াবৰ জিলা প্ৰশাসন গৈছিলে, সেই সময়ছোৱাত বুলডোজাৰ উভতাই পঠিওৱা হৈছিলে। যিসকল লোকে উচ্ছেদ কৰিবলৈ মাননীয় মহামান্য আদালতক তেওঁলোকে আবেদন কৰিছিলে আৰু সেই আবেদনৰ ভিত্তিত যি মহামান্য আদালতে যি উচ্ছেদৰ নিৰ্দেশ দিছিলে, সেইসকল লোককো মৰিওৱা হৈছিলে, মাৰপিট কৰা হৈছিলে আৰু তাৰপিছত তাৰ পৰা খেদি পঠিওৱা হৈছিলে বৃহৎ আৰক্ষীৰ বাহিনীক, CRPFৰ বাহিনীক, কলিয়াবৰ জিলা মহকুমাধিপতিক, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াক। আৰু তাৰ পিছৰ পৰা সেই ভূমি এতিয়ালৈকে উচ্ছেদ কৰা হোৱা নাই, সেই ভূমি এতিয়াও বেদখলকৃত হৈ আছে। আমাৰ লগত এই যিহেতু ভেলেগুৰি, আমি নিজ ভেলেগুৰি গাঁও পঞ্চায়তত আমি আছো, কাৰণ ভেলেগুৰিৰ যথেষ্ট সংখ্যক লোকে মোৱামাৰী কৃষি সমবায় সমিতিত তাত কৃষি কৰিছিলে, খাজানা এতিয়াও প্ৰদান কৰে, কিন্তু ভূমি আছে এতিয়াও সন্দেহযুক্ত নাগৰিকৰ কবলত। আমাৰ লগত ভেলেগুৰি গাঁও পঞ্চায়তৰ সভাপতি বীৰেন শইকীয়া ডাঙৰীয়া আছে। আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যি এক ঘটনা 2012 চনত তেতিয়া ৰকিবুল হুছেইন সামগ্ৰী সমষ্টিৰ বিধায়ক, অসম চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছিলে, ৰাজ্যত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ আছিলে আৰু সেই সময়ছোৱাত মহামান্য আদালতে নিৰ্দেশ দিছিলে উচ্ছেদৰ বাবে। সেয়া কোনো বেলেগ সম্পূৰ্ণৰূপে বিধিগতভাৱে উচ্ছেদ কৰাৰ কথা আছিলে, কিন্তু তাৰ পিছতো বিশাল আৰক্ষী বাহিনীক খেদি পঠিওৱা হৈছিলে আৰু এতিয়াও সেই ভূমি কিন্তু বেদখলৰ কবলত আছে। প্ৰথম কথাটো হৈছে কি, 14 চনৰ আগলৈকে সামগ্ৰী সমষ্টিত মানে বিৰাট কংগ্ৰেছৰ যি আতিশায্য, সেই আতিশায্য চলি আছিলে। ৰকিবুল হুছেইনৰ ইয়াত নেতৃত্বত যিমান যি কৰিব লাগে তেওঁই কৰি আছিলে আৰু যেতিয়া হাইকোৰ্টৰ যিটো নিৰ্দেশনা আহিলে যে মাটিখিনি উচ্ছেদ কৰিব লাগে, তাৰ পৰা চিভিল SDO, চাৰ্কুল অফিচাৰ তেওঁলোকক তাৰ পৰা খেদি পঠিওৱা হ'ল, বুলডোজাৰ তাৰ পৰা আঁতৰাই দিয়া হ'ল। মানে তাৰপিছত আমি দেখিলোঁ যে আমি কষ্টটো চালোঁ যে গুচি যে গ'ল, গুচি যোৱাৰ পিছত এটা ৰিপৰ্ট আহিল যে তাত মাটিখিনিত পানী থকাৰ কাৰণে JCB বা বুলডোজাৰ তাত চলিব নোৱাৰে, সেইকাৰণে তেওঁলোক আঁতৰি আহিল বুলি এটা দেখুৱালে। সেইটো তেওঁলোক বাচি গ'ল। কিন্তু এটা কথা আমি কওঁ, ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰত্যক্ষ মানে নিৰ্দেশত সেইদিনাখন আচলতে JCB বা বুলডোজাৰ বা যি প্ৰশাসনিক বিষয়াসকল তাৰ পৰা গুচি আহিবলগীয়া হৈছিল। আৰু আমি আজি দাবী কৰিছোঁ এইখিনি আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ আমাৰ মোৱামাৰী সমবায় কৃষি পামৰ মাটি, আমাৰ ভেলেগুৰি পঞ্চায়তৰ বহুত মানুহ তাত জড়িত হৈ আছিলে, ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আমাৰ ভেলেগুৰি পঞ্চায়তৰে। গতিকে আমি ভাবোঁ এই যি অবৈধ বাংলাদেশে বেদখল কৰি আছে, এই মানুহখিনিক যাতে উচ্ছেদ কৰি আমাৰ খিলঞ্জীয়া মানুহৰ হাতত যাতে এই সমবায় কৃষি পামখান যাতে গতাই দিয়ে, আমি সন্মানীয় তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। আৰক্ষীৰ জালত 2026 চেঙা বিধানসভা সমষ্টিৰ অগপৰ প্ৰাৰ্থী। অগপৰ চেঙা সমষ্টিৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ। ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে। দদৰাত বেংক বিষয়া জুনু দেৱীক হত্যাৰো অভিযোগ ছাদ্দামৰ বিৰুদ্ধে। মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। কাংপকপিত সন্দেহজনক উগ্ৰপন্থীৰ গুলীত 3জনৰ মৃত্যু। লৈবল গাঁৱত 2 সশস্ত্ৰ গোটৰ মাজত লাগে প্ৰচণ্ড গুলীয়াগুলী। পুৱতি নিশাৰ পৰা বহু সময় ধৰি 2 গোটৰ মাজত চলিল গুলীয়াগুলী। 2 সশস্ত্ৰ গোটৰ সংঘৰ্ষৰ মাজতে অগ্নিসংযোগ কৰিলে কুকি সম্প্ৰদায়ৰ 3টাকৈ পৰিয়ালৰ বাসগৃহত। 2 সশস্ত্ৰ গোটৰ সংঘৰ্ষৰ পিছতে আতংকিত হৈ পৰিছে গাঁওবাসী। অঞ্চলটোত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষীৰ বৃহৎ দল।
আৰু এই মুহূৰ্তত অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰা হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াব বিচাৰিছোঁ। আৰু বহু আগলৈ তেখেতৰ নেতৃত্বত চৰকাৰখনে লৈ যাবলৈ সক্ষম হ'ব। মই আজি নৱনিযুক্ত সকলো মন্ত্ৰীকে আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু কেশৱ মহন্ত ডাঙৰীয়াক মই বিশেষভাৱে শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ। আৰু দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই যিদৰে মৰম আৰু শুভেচ্ছা জনাবলৈ আজি এই কাৰ্যালয়ত ভিৰ কৰিলে, মই তেওঁলোককো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। হ'ব, সকলোখিনি কৈ দিলোঁ, নতুন কথা নাই। এই উল্টা পাল্টা কথা আৰু নকওঁ আৰু। অভিযোগটো আমি আপোনালোকে জানে নিৰ্বাচনত সেইবোৰ মানুহ উঠিব পাৰে, অভিযোগটো থাকিব পাৰে। আপোনাৰ ওপৰতো যদি মই কেছ এখন লগাই দিওঁ সেইটো এটা তেনেকৈ অভিযোগ থাকিব পাৰে। অভিযোগ থকাটো ডাঙৰ কথা নহয়। আজিও কেনে অভিযোগত কি হৈছে আমি ব্যস্ত থকাৰ কাৰণে গম পোৱা নাই। মই আপোনাৰ মুখৰ পৰাই গম পাইছোঁ, মোক কোনেও জনোৱা নাই এই বিষয়ে। জানি লওঁ, জনাৰ পিছত কিবা থাকিলে ক'ম। মই নাজানো, এই বিষয়ে জ্ঞাত নহয়। আৰে আপুনি কথাটো সুধি আছে, আপুনি তাতো সুধিছে, আপোনাৰ ইণ্টেনশ্যনটো কি? তাৰমানে এইটো অলপ দলক বদনামী কৰা, এই কথাটো নহয়। আমি জানি শুনি মানে এইটো কৰা নাই। গতিকে ঠিক আছে, এইটো তেনেকুৱা কিবা অভিযোগ পালে আমি এইখিনি চাম। ঠিক আছে, থেংক ইউ। পৰা আছিল পোনপটীয়া সম্প্ৰচাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ বিভীষিকা। আইনক বুঢ়া আঙুলি দেখুৱাই একাংশই বৰ্বৰতাৰ সীমা অতিক্ৰম কৰিলে গোলাঘাট আৰু শ্ৰীভূমিত। ক'ৰবাত যদি মানসিক ৰোগীক নিৰ্মম প্ৰহাৰ, আন ক'ৰবাত আকৌ গৰু চোৰৰ সন্দেহত যুৱকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অপচেষ্টা মৰেল পুলিচৰ। আইন হাতত তুলি মৰেল পুলিচৰ দৌৰাত্ম। গোলাঘাটত মানসিকভাৱে অসুস্থ যুৱকক নিৰ্যাতন। পাথাৰকান্দিত গৰু চোৰৰ সন্দেহত 3 যুৱকক গণপ্ৰহাৰ। গোলাঘাট চহৰত অমানৱীয় ঘটনা। গাড়ী এখনত বহাৰ বাবেই মানসিকভাৱে অসুস্থ যুৱকক মৰেল পুলিচৰ অকথ্য নিৰ্যাতন। লাইট পোষ্টত বান্ধি অসহায় যুৱকক নিৰ্যাতন। মানসিকভাৱে অসুস্থ যুৱকৰ চুলি ঘূৰাই পাশবিক আনন্দ মৰেল পুলিচৰ। নিৰ্যাতনৰ বলি হোৱা যুৱকৰ নাম অমৰ মিঞ্জ। গোলাঘাটৰ বকিয়াল চাহ বাগিচাৰ অমৰে এমাহ ধৰি ভুগি আছিল মানসিক ৰোগত। বৃহস্পতিবাৰে পৰিয়ালে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ আনিছিল অমৰক। ককায়েক নথি পত্ৰৰ কামত ব্যস্ত থকাৰ মাজতে হাস্পতালৰ পৰা ওলাই শংকৰ বৰুৱা পুখুৰীৰ কাষ পাইছিল সি অমৰ। তাতেই ৰঙা ৰঙৰ গাড়ীখনত বহুতেই চোৰৰ সন্দেহত একাংশ লোকে নিৰ্যাতন চলালে অমৰ মিঞ্জক। তাক মেডিকেলত আনিছিলোঁ। অমৰ মিঞ্জ হয়। ডক্টৰক দেখুৱাই এডমিট কৰাব লৈছিলোঁ। মানসিক প্ৰব্লেম হয়, এডমিট কৰাব লাগে বুলি ক'লে। আমাৰ দেউতা তাৰ লগত আছিলে। দেউতাটোক অলপ পিছে গ'ল। দেউতাটোক ক'লেহি মই ঘৰ গুচি যাম, মোৰ পিছে আহিব নালাগে। আকৌ দেউতাটো মোক চিভিলত গৈ ক'লে ভাইটো পলাই গ'ল। আইন হাতত তুলি লৈ অমৰ মিঞ্জক নিৰ্যাতন চলোৱা মৰেল পুলিচৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। কি কয় তাৰ মই ঘৰত সৰুতে ৰাতি নুশুৱে, ৰাতি 2টা বজা 12টা বজা 1টা বজা য'ত ত'ত পলাই ফুৰিব বিচাৰে। মই বেলেগৰ মুখত চুৰি কৰিছে বুলি শুনিছিলোঁ, কিন্তু মই জনাত চুৰিটো তেনেকুৱা কৰিব নালাগে। আৰু তাৰ মানসিক প্ৰব্লেম, সি মানুহটো তেনেকুৱা ফটককৈ নকৰে। সি য'ত ত'ত কিবা কিবি কাগজ পত্ৰ বুটলি থাকে আৰু কিবা কিবি কৰি থাকে। মানে মাৰপিট কৰাৰ কাৰণে কেছ দিবই লাগিব।
গোলাঘাটত অমৰ মিঞ্জৰ ওপৰত অকথ্য নিৰ্যাতন চলি থকাৰ সময়তেই শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত 3 যুৱকৰ ওপৰত চলিল ভয়ংকৰ আক্ৰমণ। গৰু চুৰৰ সন্দেহত জিলাল আহমেদ, আমিৰ হুছেইন আৰু ইছলাম উদ্দিনক কুবাই কিলাই ধৰাশায়ী কৰিলে মডেল পুলিচে। গণপ্ৰহাৰত মুমূৰ্ষু অৱস্থা হোৱা যুৱক 3জনে এতিয়া মৃত্যুৰে যুঁজিছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত। ঘটনাটো পাথাৰকান্দিৰ নলু গাঁৱৰ। মামবাৰী গাঁৱৰ হাজিৰা বেগমৰ হেৰুৱা গৰু বিচাৰি নলু গাঁৱলৈ আহিছিল পৰিয়ালৰে 3জন যুৱক। নলুগাঁৱৰ পথাৰত হেৰুৱা গৰু বিচাৰি থাকোঁতেই মডেল পুলিচৰ দলে আক্ৰমণ কৰিলে যুৱক 3জনক। পথাৰৰ মাৰপিটতে ক্ষান্ত নাথাকি জিলাল আহমেদ, আমিৰ হুছেইন আৰু ইছলাম উদ্দিনক ঘৰলৈ চোঁচৰাই আনি কুবাই আধা মৰা কৰিলে মডেল পুলিচে। ইতিমধ্যে পাথাৰকান্দি থানাত মডেল পুলিচৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে। এজাহাৰত নাম উল্লেখ কৰিছে শ্যামল সিনহা, প্ৰমেশ সিনহা, বাম্বল সিনহাকে ধৰি কেইবাটাও মডেল পুলিচৰ। ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ আধাৰত গোচৰ ৰুজু হলেও ঘটনাৰ 4 দিনৰ পাছতো কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই পাথাৰকান্দি আৰক্ষীয়ে। গোলাঘাটৰ পৰা ইউনিছ আলী আৰু শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ গুৱাহাটী মহানগৰীত বৃদ্ধাক অচেতন কৰি লুটপাট চলালে দিন ডকাইতে। পানী খোজাৰ চলেৰে বৃদ্ধাক অচেতন কৰি দিন ডকাইতে লৈ গ'ল পৰিয়ালটোৰ বহু মূল্যৱান সামগ্ৰী। এই ঘটনাৰ সময়ত ঘৰত অকলশৰে আছিল বৃদ্ধাগৰাকী। গুৱাহাটীত দিন ডকাইতি, পানী খোৱাৰ চলেৰে বৃদ্ধাক লুটপাট। মহানগৰ আৰক্ষীক অপেন চেলেঞ্জ দিন ডকাইতৰ। বৰাগাঁৱৰ নিজৰা পাৰৰ ঘটনা। নামঘৰৰ পৰা উভতি অহা কল্পনা কলিতাই ঘৰত পদূলিত দেখিলে 2জন অচিনাকি লোকক। এটা ৰৈ গৈছে গেটৰ বাহিৰত, আনটো দুৱাৰ দলি। প্ৰথমে তাম কাহ পিতলৰ বাচন চফা কৰি দেখুৱালে অচিনাকি আগন্তুকে। তাৰ পাছত ৰূপৰ গহনা চিকচিকীয়া কৰাৰ প্ৰস্তাৱ দিলে কল্পনা কলিতাক। কৰ্মক্ষেত্ৰলৈ কন্যা ওলাই যোৱাৰ পাছত অকলশৰীয়া হোৱা বৃদ্ধাই সেই প্ৰস্তাৱ নাকচ কৰাৰ পাছত এগিলাচ পানী বিচাৰিলে আগন্তুকে। পানী গিলাচ আনিবলৈ ভিতৰলৈ যাবলৈ ওলাওতে বটলৰ পৰা জুলীয়া দ্ৰব্য ৰুমালত সানি সোপা দিলে বৃদ্ধাৰ নাকত। লগে লগে অচেতন হৈ পৰিল কল্পনা কলিতা। পানী গিলাচ খুজিয়ে মানে এনেকুৱা বেগ এটা আছে, সেই বেগটোৰ পৰা তাৰমানে টাৱেল এখন ওলাইছে, ডাঙৰ টাৱেলখনত বোলে কিবা মানে লগাইছে, এটা মানে সৰু বটল এনেকুৱা, সেইখিনিও মই দেখা পাইছো। তাই জাষ্ট মই ঘূৰি পানী গিলাচ আনব যোৱাৰ লগে লগে মোক বেক চাইডৰ পৰা মানে ৰুমালখনেদি মানে দি দিলে। দিয়াত মই বেহুচ হৈ বহি গলো। বহি যাই লাহে লাহে মানুহগৰাকী হলি গলো। হলি যাত মানে সিহঁতে কি কৰিলে আৰু মই গম নাপালো। মানে যেতিয়া মোৰ হুচ আহিল তেতিয়া মই গলত যি মানে হাত দি চাওঁ, মোৰ গলত চেইনডাল নাই। চেতনা ঘূৰাই পোৱা মাত্ৰকে ডিঙিৰ সোণৰ চেইনডাল লুটি নিয়াৰ কথা গম পালে কল্পনা কলিতাই। কেৱল সোণৰ চেইনডালেই নহয়, দিন ডকাইতে ঘৰখনৰ বহু সা সম্পত্তি লুটি নিয়াৰ সন্দেহ কল্পনা কলিতাৰ। বৰাগাঁৱৰ নিজৰা পাৰত কল্পনা কলিতাৰ ঘৰ লুটি পালচাৰ বাইকেৰে বতাহৰ লগত মিলি গ'ল দুয়োটা দিন ডকাইত। মানে ভালকে থিয় হ'বই পৰা নাই। তেনেকে মই ইফালে সিফালে সিহঁতক চাব গৈছো। চাব যাওঁ যে ক'ত দেখিয়ে নাপাওঁ। ইফালেও গলো, সিফালেও দেখি নাপালো। তাৰপিছত সিফালে গলো, সিফালে সেই দোকানত মানে হেৰি দোকানী সুধিলো। সোধোতে কৈছে এইমাত্ৰ গ'ল বোলে 2জন বাইকে দি, পালচাৰ বাইক। গুৱাহাটীৰ চৌদিশে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বৰাগাঁৱৰ ঘটনাই আতংকিত কৰিছে মহানগৰীত অকলশৰে বাস কৰা বৃদ্ধা। বশিষ্ঠৰ পৰা উৎপল হালৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ ডিমৰীয়াত চাঞ্চল্যকৰ ঘটনা। পথাৰৰ নিৰ্জন স্থানত উদ্ধাৰ অচিনাক্ত যুৱতীৰ মৃতদেহ। মৃত যুৱতীগৰাকীৰ ডিঙিত আঘাতৰ চিন দেখা পোৱা গৈছে। জিন্স টি চাৰ্ট পৰিহিত আছিল যুৱতীগৰাকী আৰু মৃতদেহৰ সমীপত পলিথিনেৰে বন্ধা অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ চেণ্ডেল। সন্ধিয়া গৰখীয়াই গৰু নিবলৈ আহি প্ৰত্যক্ষ কৰে যুৱতীগৰাকীৰ মৃতদেহ। কোনো বাট পথ নোহোৱা স্থানত কেনেদৰে যুৱতীগৰাকী আহিল তাক লৈও সৃষ্টি হৈছে ৰহস্য। ঘটনাস্থলীত ক্ষেত্ৰীয় আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।
নিশাই ঘটনাস্থলীত উপস্থিত হয় ফৰেন্সিক বিশেষজ্ঞৰ দল। এটা ডেড বডি পৰি আছে বুলি গম পালোঁ। এজন গৰখীয়াই গৰু নিব আহোঁতে গম পালে যে ইয়াত এটা মানুহ পৰি আছে। তো গাঁৱত জনালে, গাঁৱৰ পৰা মোক ফোন কৰিলে। ফোন কৰাৰ পিছত মই আহিলোঁ আৰু গাঁৱৰ মানুহো আহিলে। আহি দেখিছোঁ এটা ডেড বডি এটা পৰি আছে। এইটো সন্দেহৰ আপত্তি যিটো পুলিচৰ বিষয়, এইটো আমাৰ ইয়াত একে নোহোৱা নোপোজা ঘটনা এটা আমি জন্মৰ পৰা দেখা নাছিলোঁ। আৰু এনেকুৱা এটা এলেকাত আজিলৈকে এনেকুৱা ধৰণৰ ঘটনা হোৱা নাই। এখন বৃহত্তৰ পথাৰৰ মাজত এগৰাকী যুৱতীক ইয়াত পৰি থকা দেখিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নতুনকৈ মন্ত্ৰীৰ শপত গ্ৰহণ কৰিলে 12জন বিধায়কে। দিনৰ 12:45 খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰত মন্ত্ৰীৰূপে শপত ল'লে 12 বিধায়কে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰালে শপত বাক্য। অসমীয়াতে শপত ল'লে HBS 2.0 মন্ত্ৰীসভাৰ 9জন মন্ত্ৰীয়ে। অশ্বিনী ৰায় চৰকাৰ, অশোক সিংঘাল, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, নীলিমা দেৱী, ডক্টৰ অনুজ পেগু, সুশান্ত বৰগোহাঁই শপত ল'লে অসমীয়া ভাষাত। সংস্কৃতত শপত বাক্য পাঠ কৰিলে মন্ত্ৰী বিমল বৰাই। বাংলা ভাষাত শপত ল'লে কৃষ্ণেন্দু পালে। হিন্দী ভাষাত শপত গ্ৰহণ কৰিলে কৌশিক ৰায়ে। শপত গ্ৰহণ কৰি ভাৰত মাতা কি জয় ধ্বনি দিলে মন্ত্ৰী কৌশিক ৰায়ে। 12জন মন্ত্ৰী শপত গ্ৰহণ। পূৰ্বে 4জন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সৈতে একেলগে শপত গ্ৰহণ কৰিছিল। আৰু এয়া হৈছে অসম মন্ত্ৰীসভা HBS 2.0। বহুখিনি আশা প্ৰত্যাশা আছে এই মন্ত্ৰীসভাখনক লৈ। ৰাইজৰ হকে যিবোৰ প্ৰতিশ্ৰুতি দি থৈছিল, সেই প্ৰতিশ্ৰুতিবোৰ এই নতুন মন্ত্ৰীসভাখনে বাস্তৱ ৰূপত ৰূপায়ণ কৰিব পাৰিব বুলি জনসাধাৰণ আশাবাদী। আৰু তেওঁলোকো সদৰ্থকভাৱে নিজৰ মনৰ ইচ্ছা প্ৰকাশ কৰি কৈছে যে আমি এটা গতিত কাম কৰি আছোঁ আৰু সেই নিৰ্দিষ্ট গতিতে আমি কাম কৰি থাকিম। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কাম কৰিবলৈ হ'লে দুৰন্ত গতি প্ৰত্যেকজন নেতাৰ গাত থাকিব লাগিব। আৰু তেওঁলোকেও হিমন্ত বিশ্ব শৰ্মাক অনুসৰণ কৰি আগবাঢ়ি যাম বুলি সদৰি কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয়টো কাৰ্যকালত দ্বিতীয়বাৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সৌভাগ্য হৈছে। মই তেওঁক ধন্যবাদ জনাওঁ। অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, আশীষ বিচাৰিছোঁ যে অহা দিনত যাতে ভালকৈ কাম কৰিব পাৰে। যি বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়া দিব, সেই বিভাগে যাতে ভালকৈ কাম কৰিব পাৰে। 102টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক অসমৰ ৰাইজে জিকাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। মানে ৰাইজে আগতকৈ বেছি আশা কৰিছে। গতিকে যোৱা 5 বছৰ আমি যিমান কাম কৰিছিলোঁ তাৰ ডাবুল কাম কৰিবলৈকে সাজু হ'ব লাগিব, কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দিয়ে তাকে কাম কৰিম। য'ত দপ্তৰৰ নিজৰ কোনো ইচ্ছা নাই, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া এক্টিয়াৰৰ বিষয়। য'তে কাম কৰিবলৈ দিয়ে তাতে কাম কৰিবলৈকে চেষ্টা কৰিম। পৰিকল্পনা আছে, ডাঙৰ সপোন আছে, আৰু অলৰেডি তেখেতে কিছুমান বস্তু দিটকত দিলে। গতিকে সেই হিচাপে তেখেতে যিটো দায়িত্ব অৰ্পণ কৰে, যিটো দায়িত্ব দিয়ে, সেইটোকে লৈ পেলাই কাম কৰি যাব। আগতে বিধায়ক আছিলোঁ, তথাপিও দায়িত্ব আছিলে যিসকলে ভোটদান কৰে। এতিয়া মন্ত্ৰী হ'লো অসমৰ দায়িত্ব।
কিবা এক্সপেক্টেশ্যন আছে নে কেনেকুৱা ধৰণৰ মন্ত্ৰী পদ লাভ কৰিব? একেবাৰে নাই এক্সপেক্টেশ্যন, কাৰণ কামহে কৰিব লাগে। কাম কৰিবলৈ কাৰণে এক্সপেক্টেশ্যন কেতিয়াও নালাগে, আৰু কাম কৰিবৰ কাৰণে যিটো সুবিধা দিছে মন্ত্ৰী হিচাপে সেইটোৱে যথেষ্ট। ইয়াতকৈ বেছি এক্সপেক্টেশ্যন হোৱাটো মই ভাবোঁ যে ভাল নহয়। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি অসমখনলৈ এটা পৰিকল্পনাই কৰিছে। নতুন জেনেৰেশ্যনে অসমত ছিকিউৰ্ড হ'ব লাগিব, সুৰক্ষিত হ'ব লাগিব। অসমখনত যি আহি থকা প্ৰজন্মই তেওঁলোকে সুৰক্ষিত অনুভৱ কৰিব লাগিব, আৰু এখন উন্নত অসম এইখনৰ কাৰণে সকলো কেবিনেট মিনিষ্টাৰে সমানে কাম কৰিব। আৰু মুখ্যমন্ত্ৰীজনে 24 ঘণ্টা কাম কৰিব লাগিব যেতিয়া কৰে, যেতিয়া বাকী সকলো সেই অনুপাতে কাম কৰিব লাগিব। দীৰ্ঘদিন বিৰতিৰ পিছত শিৱসাগৰৰ পৰা মন্ত্ৰী লাভ কৰিছে, আৰু 20 বছৰ বিৰতিৰ পিছত শিৱসাগৰৰ পৰা মন্ত্ৰিত্ব লাভ কৰিছো। লাভ শব্দটো নহয়, প্ৰতিনিধিত্ব কৰিবলৈ মানে এটা সুবিধা পাইছো। নিশ্চিতভাৱে ৰাইজৰ কামখিনি কৰি যাম। বিজেপি দলে নিৰ্বাচনৰ সময়ত ভিজন ডকুমেণ্টছৰ জৰিয়তে যিখিনি প্ৰতিশ্ৰুতি ৰাইজক দিছিলে সেই প্ৰতিশ্ৰুতিখিনিক অগ্ৰাধিকাৰ ভিত্তিত বাস্তৱিক ৰূপায়ণ কৰাটোৱে এই চৰকাৰখনৰ মূল আৰু মৌলিক দায়িত্ব হ'ব। আৰু মই নিশ্চিত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিশীল আৰু অভিজ্ঞ নেতৃত্বত আৰু দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সহযোগত বিজেপি চৰকাৰৰ বৰ্তমান যিসকল মাননীয় মন্ত্ৰীয়ে শপত লৈছে তেখেতসকলে মুখ্যমন্ত্ৰীক সহযোগ কৰি ভিজন ডকুমেণ্টছক বাস্তৱিক ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। আশা নিৰাশাৰ কথা নহয়, চৰ্চাটো সংবাদ মাধ্যমে কৰিব পাৰে, কিন্তু 102গৰাকী NDA বিধায়ক জিকি আহিছে। গতিকে যিমানেই মন্ত্ৰীসভা ভালকৈ বনাক 85জন মন্ত্ৰী বিধায়কে মন্ত্ৰী পাবলৈ সুযোগ নাপাব। গতিকে 85জনৰ ভিতৰতেতো আছোঁ, অকলেতো মই বাদ পোৱা নাই, 85জনেই বাদ পৰিছে। গতিকে 19জনেই ল'ব লাগিব। কনষ্টিটিউশ্যনেল কম্পালচন, সাংবিধানিক বাধ্যবাধকতা যে এসময়ত আছিলে 30-35জন মন্ত্ৰী লয়, তেতিয়া কোনোবাই আক্ষেপ কৰিব পাৰে। এতিয়া জাতিগত কথা আছে, ধৰ্মৰ কথা আছে, অঞ্চলৰ কথা আছে, উপজাতিৰ কথা আছে। এতিয়া সকলো মিলাই পেলাই এই মন্ত্ৰীসভাখন বনোৱাটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো নেতৃত্ব লৈছে মই তেখেতক শুভেচ্ছা দিছোঁ, আৰু মন্ত্ৰীসকলকো শুভেচ্ছা দিছোঁ। আমি মনে প্ৰাণে আশা কৰিম যে আমাৰ সমষ্টিবিলাকৰ যিখিনি অগ্ৰাধিকাৰ ভিত্তিত কৰিবলগীয়া কাম তাক মন্ত্ৰীসভাখনে যথোপযুক্ত গুৰুত্ব দিব। সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক্টিৰ ভিতৰত পৰে, আৰু নিশ্চয় কিবা এটা ভাল সিদ্ধান্ত ল'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ মটক জনগোষ্ঠীটোক আগেও সন্মান দি আহিছে চৰকাৰখনে। গতিকে কিবা বিবেচনা ভাল সিদ্ধান্তই ল'ব। আশা আছিল হয়নে নহয়? আশা এটা আছিল যে কিবা এটা অংক মিলাইছে, নিশ্চয় অংক মিলিব। আপোনালোকে যিসকল মৰাণ মটক বিধায়ক আছে তেওঁলোকে মুখ্যমন্ত্ৰীক গৈ নিজে কৈছিলে যে বলিন চেতিয়াই কিবা মন্ত্ৰী দিব লাগে 5 গৰাকী বিধায়ক। না আমিতো কৈছিলোঁ, আৰু এইখিনি পৰৱৰ্তী সময়ত বিবেচনা কৰিম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। বিবেচনা কৰিব। মানে দুটা মন্ত্ৰী পদ খালী আছে, আশা কৰিছে। হয় ডেফিনেটলি আমিতো বিচাৰিছোঁ, জনগোষ্ঠীটোৱে বিচাৰিছে, আৰু দুটা খালী আছে। নিশ্চয় ভৱিষ্যতে অদূৰ ভৱিষ্যতে দিয়াৰ ব্যৱস্থা কৰিব নিশ্চয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইটো দ্বিতীয়টো সম্প্ৰসাৰণ। স্বাভাৱিকতে আটাইকেইজন বৰ দক্ষ বুলিয়েই জনাজাত যিকেইজনক নতুনকৈ কৰা হৈছে। নতুন মুখো আছে, পুৰণা মুখো আছে। গতিকে এই যিটো মন্ত্ৰীসভাখন আজি যি শপত ল'লে, মই ভাবোঁ অসমৰ সমগ্ৰ জনজীৱনৰ প্ৰতিবিম্ব। তেওঁলোকে জনজীৱনক প্ৰতিনিধিত্ব কৰিছে, আৰু এই গোটেই কম্পজিশ্যনটো মই ভাবোঁ বৰ সন্তুলনপূৰ্ণ, বেলেঞ্চড। তেওঁলোকৰ অভিজ্ঞতাও আছে, আৰু যুৱ উদ্দীপনাময় এই মন্ত্ৰীসভাখন হ'ব। গতিকে মোৰ মনত অকণো সন্দেহ নাই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই মন্ত্ৰীসকলে গাইগুটীয়াভাৱে আৰু সামগ্ৰিকভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধান আৰু নেতৃত্বত অসমখনক আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন প্ৰকাৰে বিভিন্ন দিশত তেওঁলোকে বৰ সুকলমে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰিব পাৰিব। যোৱা 5টা বছৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ চৰকাৰখনে যেনেদৰে কাম কৰিছিল, এইবাৰৰ মন্ত্ৰীসভাই তাতকৈও ভাল কাম কৰিব পাৰিব বুলি মই ভাবোঁ। কিবা আক্ষেপ থাকি গ'ল নেকি? কিহৰ আক্ষেপ? পূৰ্বতে যিহেতু আপুনি মন্ত্ৰী আছিলে, তথাপিও চাওক, এইবিলাকতো অলংকাৰহে। আজি আছে, কালি আকৌ আহিব, আজি যাব, এনেকুৱা। গতিকে এইবিলাক আক্ষেপ কৰি কিবা লাভ আছে জানো? 102জন জিকিছে, তাৰ মাজত যাৰ কপাল ফুলে, গতিকে আক্ষেপ কৰা একো নাই। এতিয়াও দুটা পদ বাকী আছে, গতিকে চাহ জনগোষ্ঠীৰ পৰা বা আদিবাসীৰ পৰা এটা পদ দিয়াটো আপুনি বিচাৰিব? চাওক, সেইটো নেতৃত্বই বিচাৰ কৰিব, এইটো মই কোৱাৰ কথা নহয়। আৰু নতুন মন্ত্ৰীসভাৰে আজি মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক। সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছতেই প্ৰথমখন কেবিনেট। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক। 16গৰাকী মন্ত্ৰীয়ে ভাগ ল'ব এই কেবিনেট বৈঠকত।
আৰু নতুন মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল'লে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰে। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ সত্ৰাধিকাৰৰ। লগতে সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিলে শপত গ্ৰহণ অনুষ্ঠানলৈ যোৱা সত্ৰাধিকাৰে। আজি এটা অসমৰ কাৰণেই নহয়, এই সমগ্ৰ অসমবাসীৰ কাৰণেই নহয়, সমগ্ৰ বিশ্ববাসী বুলি মই ক'বলৈ বিচাৰিম যে আজি এটা ঐতিহাসিক দিন। সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ দ্বিতীয় কাৰ্যকালত যিটো সংস্কাৰ মনোবৃত্তিৰ সৈতে একতা, দৃঢ়তা, সততা, সমন্বয় আটাইকেইটা বস্তুৰ ৰজা খুৱাই আজি তেখেতে 12জন মন্ত্ৰীক শপত গ্ৰহণ কৰোৱাৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীটো সঁচাকৈ শলাগনীয়। আৰু তেখেতে সেই ক্ষেত্ৰত সকলোৱে জানিবৰ কাৰণে, সকলোকে বিদ্যমান কৰিবৰ কাৰণে সত্ৰাধিকাৰসকলৰ লগতে বিভিন্ন প্ৰান্তৰ যিখিনি গুণী জ্ঞানী ব্যক্তি আছে তেখেতসকলকো নিমন্ত্ৰণ কৰি ইয়ালৈ আনিছে। ভৱিষ্যত অসমখনক সুৰক্ষা দিয়াৰ, সত্ৰসমূহক সুৰক্ষা দিয়াৰ যিটো তেখেতৰ মনোবৃত্তি, যিটো অভিপ্ৰায়, সেইটো সাফল্যমণ্ডিত হওক আৰু তেখেতক ভগৱানে শক্তি দি ভক্তিৰ পাত্ৰ কৰক। আৰু সত্ৰৰ ভূমি বেদখলকাৰীকে আদি কৰি যিসকল দুষ্কৃতিকাৰী সেইসকলক এটা আইনৰ গৰাহলৈ নি হ'লেও তেওঁলোকক এই দুৰ্নীতি, ব্যভিচাৰ এইবিলাকৰ পৰা তেখেতক আঁতৰাই ৰখাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো সুদৃঢ় কৰিবৰ কাৰণে আমি তেখেতক ভগৱানে শক্তি দি ভক্তিৰ পাত্ৰ কৰক। পবিত্ৰ মক্কাত উপস্থিত হৈও অসমৰ ৰাজনীতিক লৈ সৰব মৌলানা বদৰুদ্দিন আজমল। পবিত্ৰ মক্কাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে দোৱা কৰিলে AIUDF প্ৰধানগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি দোৱা আজমলৰ। দোৱাৰ মাজতেই ৰাজ্য চৰকাৰৰ নাম সলনিৰ ৰাজনীতিক তীব্ৰ সমালোচনা AIUDF প্ৰধানগৰাকীৰ। বদৰপুৰৰ নাম সলনি কৰাৰ সম্ভাৱনীয়তাক লৈ মুখ্যমন্ত্ৰী সকিয়নী আজমলৰ। নাম সলনিৰ পৰিৱৰ্তে উন্নয়নমূলক কাম কাজত গুৰুত্ব দিয়াৰ পৰামৰ্শ মৌলানা বদৰুদ্দিন আজমলৰ। আমি ইতিমধ্যে খবর পেলাম, তারপরে দুঃখ লাগলো, বদরপুরের নাম বদলিবার কিছু মানুষের চেষ্টা করছে। করিমগঞ্জের নাম বদলানি হইল, কি লাভ হয়েছে? ডেভেলপমেন্ট লাগে আর নাম বদলিলেই লাগে। আর হিন্দু সব নাম পুরো ভারতবর্ষে হিন্দু নাম করিয়া দিবেন, আর কোনো দেশের কোনো মানুষের ইতিহাস নাই। বদরপুর আমরা ঐতিহ্য জায়গা, মুসলমানের একটা আইডেন্টিটি বদরপুরের সঙ্গে আসা। এর জন্য আমার রিকোয়েস্ট হইল, যারাও এটার জন্য কোশিশ করতেছে, CM সাহেবের আমি রিকোয়েস্ট করিয়েছি, বলি আপনি বদরপুরে হাত না দিব, ভোট ডাউন বুজুর্গানের এরিয়ার দোকান আছে, আমার একটা ঐতিহ্য হিস্টোরিক্যাল জায়গা, বদরপুরের নামটা চেঞ্জ নকরে আমার কারণে, আপনার কারণে ভালো। মই এইটোৱেই মেছেজ দিয়েছোঁ। আজি মই মক্কা মদিনাৰ আখৰি দিন, এতিয়াই মই আমাৰ মদিনাৰ হৰণৰ পৰা ওলাই আহিছোঁ। মই আপোনাকো দোৱা দিছোঁ, আপোনাৰ কাৰণে দোৱা কৰিছোঁ। আপুনিও এইটো না কৰাৰ কাৰণে মই আপোনাক আহ্বান জনাইছোঁ। জুনাইত বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিলে বন্যহস্তীয়ে। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল হাতীটো। জুনাইৰ লোহিজান গাঁৱৰ এঘৰত ভঁৰালৰ ধান খাবলৈ লওঁতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় এই বন্যহস্তীটোৱে। ৰাজ্যত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ। জুনাইত বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ঘটিল অঘটন। বিদ্যুৎস্পৃষ্ট হৈ এটা বন্যহস্তীৰ কৰুণ মৃত্যু। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল এটা বন্যহস্তীৰ জাক। অঞ্চলটোত দীৰ্ঘদিনৰ পৰা চলি আহিছিল হাতী মানুহৰ সংঘাত। বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় 2 বজাত জুনাইৰ লোহিজান গাঁৱত প্ৰৱেশ কৰিছিল হাতীৰ জাকটোৱে। গাঁওখনত হাতীৰ জাকটোৱে প্ৰৱেশ কৰাৰ লগে লগেই লাগিল হোৱা দোৱা। হাতীৰ জাকটোৱে জুনাইৰ লোহিজান গাঁৱৰ পূৰ্বেশ্বৰ কছাৰীৰ ঘৰৰ ভঁৰালৰ ধান খাবলৈ লওঁতে ঘটিল অঘটন। ভঁৰালত সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগিল এটা বন্যহস্তী। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হ'ল বন্যহস্তীটোৰ। লোহিজান গাঁৱৰ প্ৰতিটো ঘৰৰ ভঁৰালকেইটাত মানে এইকেইদিন ধান চুৰ কৰি খোৱা আৰম্ভ কৰা দেখা পাইছোঁ। কি বাইকত পৰিলে কালি ইয়াতে আমাৰ এই পূৰ্বেশ্বৰ কছাৰীৰ এই ভঁৰালতে যোৱাকালি লাইট এখন জ্বলোৱা আছিলে। গতিকে আমি ভাবোঁ কাৰেণ্ট শ্বৰ্ট হৈ 100% মানে সেইটো ভাবোঁ আৰু কাৰেণ্ট শ্বৰ্ট হৈ মৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি প্ৰবাহ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত গাঁওখনলৈ বন্যহস্তীয়ে ওলাই আহি ভঁৰালৰ ধান খোৱাৰ লগতে বাৰীৰ বিভিন্ন শস্য লণ্ডভণ্ড কৰি উপদ্ৰৱ চলাই আহিছে। ঘটনাৰ সন্দৰ্ভত জুনাই বন বিভাগক কেইবাবাৰো অভিযোগ দি অহাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আমাৰ এই গোটেই অঞ্চলত হাতীৰ প্ৰৱেশ আগতেও আহিছে, আগমন ঘটি থাকে। বিভিন্ন সময়ত হাতী আহে, আমিও খবৰ পাওঁ।
জানো, আমি আহোঁ, আমি কেতিয়াবা তেওঁলোকক মানে কেতিয়াবা আমি ফটকা দিওঁ বা আমি নিজে আমাৰ বন বিভাগৰ দলে আমি খেদি পঠাওঁ, কিন্তু তেওঁলোকে হাতী আগত আহি থকা জেগাৰ কাৰণেই তেওঁলোক আহে আৰু তেওঁলোকে আৰু ৰাইজেও যথেষ্টখিনি চোৱা চিতা কৰে, কেতিয়াও ক্ষতি কৰা নাই, কিন্তু এইটো এটা দুৰ্ভাগ্যজনক ঘটনা বুলি আমি ক'ব লাগিব। তেনে ক্ষেত্ৰত নিশা ওলাই অহা বন্য হস্তীৰ পৰা ৰক্ষা পাবলৈ গাঁওখনৰ ৰাইজে ভঁৰাল বা নিজ নিজ ঘৰৰ আগে আগে বিদ্যুৎ সংযোগ কৰি পোহৰ ব্যৱস্থা কৰিছিল। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু জোনাই বন বিভাগ উপস্থিত হৈ বন্য হস্তীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। জোনাইৰ পৰা ৰাহুল দলে ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জালুকবাৰীৰ জয়মতী নগৰত নিশা বিধ্বংসী অগ্নিকাণ্ডত নিশেষ হ'ল এটা পৰিয়াল। বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ গ'ল 2 সন্তানসহ স্বামী স্ত্ৰীৰ। অগ্নিদগ্ধ হৈ 65 বছৰীয়া আব্দুল কুদ্দুছ, 40 বছৰীয়া কাজলী বেগম, 30 বছৰীয়া ছফিকুল আলী আৰু 14 বছৰীয়া শ্বাহিদ আলীৰ কৰুণ মৃত্যু হয়। জালুকবাৰীত ভাড়াতীয়া হিচাপে আছিল গোৱালপাৰাৰ লক্ষীপুৰৰ পৰিয়ালটো। বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হৈছে আন 8টা পৰিয়ালৰ বাসগৃহ। জুইত সম্পূৰ্ণৰূপে জাহ গৈছে মুঠ 9 পৰিয়ালৰ ঘৰ দুৱাৰ আৰু সম্পত্তি। ভুক্তভোগী আটাইকেইটা পৰিয়ালে ৰহিমা চৌধুৰী নামৰ মহিলাগৰাকীৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল। আব্দুল কুদ্দুছৰ হোটেলৰ পৰাই সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ। আব্দুল কুদ্দুছৰ ভাড়াঘৰৰ কাষতে সৰু হোটেল দি পোহপাল দিছিল পৰিয়ালটো। হোটেলত জ্বলোৱা খৰিৰ চুলাৰ পৰাই সূত্ৰপাত হৈছিল অগ্নিকাণ্ডৰ। জুইৰ সূত্ৰপাত হোৱাৰ পিছতে কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰিত হয়, যাৰ ফলত এই জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰে। নিমিষতে তৰ্জা বেৰৰ 9টাকৈ বাসগৃহ জ্বলি ছাই হয় এই অগ্নিকাণ্ড। ঠেক অঞ্চলটোত তৰ্জা বেৰৰ ভাড়াঘৰত আছিল 11টাকৈ পৰিয়াল। মাজনিশা অগ্নিকাণ্ডৰ খবৰ পোৱাৰ মাত্ৰকে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ঘৰৰ লগতে জ্বলি কৰুণ মৃত্যুক আঁকোৱালি লয় 4টা জীৱনে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। নিজৰে হয়। আপোনাৰ ভাই দুটা বয়স কিমান বাইদেউ? এটাৰ আছিল 12 আৰু এটাৰ আছিল তোমাৰ 19। ভাই দুটা কি কৰিছিল? ভাইটো এটা ঠেলা গাড়ী চলাইছিল আৰু আব্বাটো হোটেল কৰিছিল আৰু এটা তো স্কুলত পঢ়িছিল। এইটো ৰুমত আছিল, তাৰ ল'ৰা দুটাৰ সিহঁত বুঢ়া বুঢ়ী এইটো ৰুমত আছিল। আৰু আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ কিবা হৈছে নেকি? আমাৰ পৰিয়ালৰ এনে মানুহৰ ক্ষতি হোৱা নাই, বস্তু বাহিনী কানি কাপোৰ চাপোৰ একো নাই, খালি ল'ৰা দুটাৰ লগত খালি হাফ পেণ্ট পিন্ধা আছে আৰু গেঞ্জি গাত আছে। আমার ঘর একো বাই করা নাই স্যার। আমি কোন কোন আছিল আপোনালোক? আমি ফ্যামিলি না থাকো। ফ্যামিলি কোন কোন? একটা লড়া আছে, একটা আমার বউ আছে, একটু আমরা 3 জনে খালি ঘর থেকে ওলাইছো। টাকা পয়সা একো ওলা নাই, আমি মাল চালু যে আমি দোকান করু একো ওলা নাই, আমি সব খালি এনেকে উলাই আছো। আমি খালি একটা পেন নিয়ে উলাই আছো। আপনি গম পালেকে জুই বহুত হৈ গৈছে? আমি ঘুম পাই দেখো এতে সোমাবার জন্য আর জায়গা রাস্তা নাই। আমি বেড়া কাটি মাথা সোমাই দিয়ে বেড়াইছো। আমি কিমান ফ্যামিলি আছিলে ইয়াত? এইটো ফ্যামিলি আছিলে এইফালে 1 2 3 4 5 6 7 8 9টা আর 2টা ফ্যামিলি ঘৰত গেছে, গুচি গেছে। কালি 7টা ফ্যামিলি আছিল, টোটাল 9টা ফ্যামিলি। 11টা ফ্যামিলি, তার মধ্যে 2টা গেছে গা। এই সৰু জায়গাটোত 11টা ফ্যামিলি আছিল। কি কৰে আপুনি? কি কৰে? আমি ফলৰ দোকান কৰো। ফলৰ দোকান? পাণ্ডু বাজাৰতো আমি ফলৰ দোকান কৰো। আমি একো ওলাৰ নাই জিনিসপাতি। এই যে জ্বলি গ'ল আব্দুল কুদ্দুছ আপোনাৰ বন্ধু? না, এই বন্ধু নহয়, একই লগে থাকি মিলি জুলি থাকছো আর কি, এনেকে আর কি। লক্ষীপুৰ পৰে স্যার। তেওঁলোক কেনেকৈ জ্বলি গ'ল? কেনেকে জ্বলি গেলে? এতে আগুন জ্বলিয়ে আছে। কি জ্বলাই আছিলে? এইটো হোটেল কৰি আছে না দোকানটো, ইয়াৰ পৰা থেকে আগুন জ্বলায়। বৰষুণ দিওঁতে বতাহ আহিল, বতাহত হ'ব পাৰে নেকি? তেওঁলোকে হোটেল দি আছিলে? হোটেল দি আছিল, দোকান বন্ধ করিয়া ঘুমাইছে আর কি। এতে ঘুম পাওয়া নাই যে আগুন জ্বলি গেছে। জ্বলার পরে একটু লাগি গেছে, লাগি কেনে উঠিয়ে পুরা হাল্লা করি আছে, ওটো আগুন লাগছে। উঠিয়ে দেখি একদম পুরা জ্বলিয়ে আছে আগুন। ঘরেতে বেরামো, এই রাস্তা নাই। কাহিনীটো মানে আমি গম পালোঁ 2টা বজাত মানে ইমান চিলিণ্ডাৰ বাষ্ট হৈছে, 4টামান চিলিণ্ডাৰ বাষ্ট হ'ল। তাৰপিছত আমি আহি পালোঁ, আহি পোৱাৰ পিছত আমি চালোঁ যে ইমান ডাঙৰ জুই লাগিছে। এই বৰষুণৰ মাজতে জুই লাগিছে, বৰষুণ নাথাকিলে পূৰা গোটেই এইটো জয়মতী নগৰ এইটো জ্বলি গ'লে হয়। তাৰপিছত ঘৰৰ পৰিয়ালৰ কিবা ভাড়া আছিলে নেকি, এটা পৰিয়ালৰ 4টা মানুহ ঢুকালে।
এইটো কিবা আমি শুনা পাইছোঁ যে তেখেতৰ দোকান আছিলে, দোকানৰ পৰা কিবা চিলিণ্ডাৰ বাষ্ট হৈছে নেকি হোটেলৰ পৰা এইটো চিলিণ্ডাৰৰ জুইখনৰ উৎপত্তি হৈছে। তাৰপিছত 4টামান চিলিণ্ডাৰ কওঁ বুলি কৈছে। এতিয়াতো আমি গম পাইছিলোঁ যে 2টাই মানে দুখাইছে, এতিয়া লাহে লাহে ওলাই আছে, 4টা ওলালে। এইটো হোটেল আছিল, এইটো হোটেলৰ পৰা লাগছে। খৰিৰ চুলা দি ৰাতি আগুন জ্বলাই, এই খৰিৰ চুলাৰ পৰাই মানে চুলাৰ আগুনটো নিভাই দিয়া নাছিল হয়তো, তাৰ পৰাই হয়তো আৰু অহাকালি হাৱাটো অলপ মিহি মিহি হাৱা আছিল, হাৱাটোৰ পৰা আগুনটো এলোমেলো হৈ গৈছে, তাৰ পৰাই জুইটো লাগিছে। দোকানত আৰু গেছ আছিল, এই জুইটো লগাৰ লগে লগে গেছটো ব্ৰাছ হৈ গৈছে, তাৰপিছত বাকী ঘৰগিলাত জুই লাগি গৈছে। পিছত এই দোকানটো কৰা মানুহ আছিল, হোটেলত ফেমিলি আছিল 4জন, এইটো ৰুমত থকা মানুহ আছিল, এইটো ঘৰৰ ভিতৰত 4জন মানুহ একেলগতে জ্বলি গৈছে। আৰু বাকী এইখিনি এনেকৈ জুইখন লাগি কেনে বাকী যিমান চিলিণ্ডাৰ কিমান 3-4টামান চিলিণ্ডাৰ ব্ৰাছ হৈ গৈছে। এই ৰাতি মোটামুটি আইডিয়া আর কি যে 2টা পার হওয়া লাগে, এইটো টাইমতে মানে এফালে দেখো একদম জুই হাহাকার কৰি আছে, আগফালে এইটো বাহত তৰচাৰ কাৰণ জুই হাহাকাৰ কৰি আছে। এনে আমি চিগৰা চিগৰি কৰি মানে চিল্লা হাল্লা কৰি দাউৰি ওলাই গৈছোঁ আৰু এই বাকী মানুহবোৰে এফালে ফালে দাউৰি ওলাই গৈছে, কোনফালে ক'ত গৈছে সেইটো ক'ব নাপাওঁ। এই অৱস্থায় মানে খালি দাউৰি ওলাই গৈছে। তাৰপিছতো মানে বহুত মানুহ আহি গ'ল জুই নিবাৰ কাৰণে বহুত চেষ্টা কৰি থানাত ফোন কৰি। কিমানটা ঘৰ ইতিমধ্যে যা গৈছে জুই? 11টা। আৰু মৃত্যু হোৱা বুলি আমি শুনা পাইছোঁ, কিমানজন মৃত্যু হোৱা মানে 4জন মানুহ, সেইটো ৰুমত 4জন মৃত্যু হোৱা, যিটো হোটেল কৰে তাহাঁতে 4জন। মানে এটা হোটেল আছিলে, এইটো হোটেল আছিলে আৰু সেইকেইটা মানুহ থকা ভাড়া ৰুম আছিলে। হয়, আৰু এতিয়া মৃত্যু হোৱা লোকৰ পৰিয়ালবৰ্গ ইয়াত উপস্থিত আছেনে? পৰিয়াল তাৰ ইয়াতে একো নাই। মৃত্যু হোৱা লোকেজন কোন ঠাইৰ আছিলে এইটো কিবা গম পায়নে? এইটো লখিমপুৰত বোলে, ইয়াতে ভাড়া আছিলে তেওঁলোকে। যা যোৱা ভাড়াঘৰকেইটাৰ মালিক হৈছে আদাবাৰীৰ ৰেহানা চৌধুৰী নামৰ মহিলাগৰাকী। আৰক্ষীক ভাড়াতীয়াৰ নথি পত্ৰ দিম বুলি কৈ অন্তৰ্ধান হৈ আছিল ৰেহানা চৌধুৰী। দৰ্জাবেৰৰ ভাড়াঘৰত বাঁহৰ খুঁটাৰ জৰিয়তে বিদ্যুৎ সংযোগ কৰাই দিছিল মহিলাগৰাকীয়ে। ঠেক অঞ্চলটোত 11টা পৰিয়ালক ভাড়া দিছিল ৰেহানা চৌধুৰীয়ে। অগ্নিকাণ্ড সংঘটিত হোৱা অঞ্চলটোত ভাড়া থকা 11টা পৰিয়ালৰ ঘৰত আছিল 13টাকৈ চিলিণ্ডাৰ। ইপিনে 5 দিন পূৰ্বে এই অঞ্চলটোত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু একেদিনাই মহানগৰীৰ 3য়টো অগ্নিকাণ্ড। মহানগৰীৰ কাহিলীপাৰাতো অগ্নিকাণ্ড। ক্লাব ব্লু নামৰ এখন বাৰত অগ্নিকাণ্ড। এই অগ্নিকাণ্ড অতি গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে এজন। শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হয় অগ্নিকাণ্ড। অগ্নি নিৰ্বাপক বাহিনীয়ে পাছত নিৰ্বাপন কৰে জুই। আৰু মহানগৰীৰ 6 মাইলতো নিশা ভয়ংকৰ অগ্নিকাণ্ড। বিধ্বংসী জুইত জাহ গ'ল কেফে 7 নামৰ ৰেষ্টুৰেণ্ট। পুৱতি নিশা প্ৰায় 3 বজাত সংঘটিত হয় অগ্নিকাণ্ড। বতাহ বৰষুণৰ মাজতে ভস্মীভূত হয় ৰেষ্টুৰেণ্টখন। শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। তাৰমানে মানুহবিলাকে চিঞৰি আছে, তাৰপিছত আমি উঠি দেখা পালোঁ যে ৰেষ্টুৰেণ্টত জুই লাগিছে। এতিয়া তাৰমানে কি কৰোঁ কি নকৰোঁ এনেকুৱাকৈ তাৰমানে আপোনাৰ 3:40 মানত সাৰ পালোঁ। সাৰ পাই উঠি চাওঁ যে জুই লাগিছে। তাৰপিছত ফায়াৰ ব্ৰিগেডক কল কৰিছে, কল কৰাৰ পিছত সিহঁতে আহিছে, আহি কিনে 3খনকৈ গাড়ী আহি জুইটো নুমুৱাব চেষ্টা কৰিছে। কিমানমান টকাৰ সম্পত্তিটো এতিয়া আপোনাৰ 60-70 লাখৰ ওপৰত হ'ব পাৰে, অনুমান মই এটা কৈছোঁ, বেছি হ'ব পাৰে। মানে আপোনালোকে কাষতে থাকে? আমি পিছফালে থাকোঁ, পিছফালে আমাৰ ৰুম আছে। মানে মানুহ কাৰো একো হোৱা নাই? নাই, ক্ষতি হোৱা নাই, মানুহৰ ক্ষতি হোৱা নাই। 3টা বজাত ঘটনাটো হৈছিল। হৈ পেলাই আপোনাৰ ফায়াৰ গাড়ী আহিল, আহি নামালে। নামালে 3টা বজাত আহি পেলাই আপুনি চালোঁ, চাই পিছফালে মানুহ আছে আমাৰ, থাকিলেও চিঞৰিলেও পিছত আহিলে গম পাই পেলাই পানী চানী মাৰিছে, মাৰি নামা হয়। বহুত ডাঙৰকৈ জুই লাগিছিল। পলাশবাৰীত 4টা চোৰাং গৰু জব্দ। গ্ৰেপ্তাৰ হৈছে সৰবৰাহকাৰী। উত্তম কৈবৰ্ত নামৰ সৰবৰাহকাৰীটোক জেললৈ প্ৰেৰণ। জ্ঞানজ্যোতি বিদ্যালয়ৰ সন্মুখত আৰক্ষীয়ে জব্দ কৰিছিল গৰু ভৰ্তি বাহন। পলাশবাৰীৰ চিমিনাৰ পৰা মেঘালয়লৈ গৰু সৰবৰাহৰ চেষ্টা কৰিছিল। গোপন সূত্ৰৰ পৰা আৰক্ষীয়ে অভিযান চলায়। তথ্য লাভ কৰি অভিযান চলায় আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা, আৰু তাৰ পাছতেই গ্ৰেপ্তাৰ কৰে উত্তম কৈবৰ্তক। পলাশবাৰীত
4টা চোৰাং গৰু জব্দ হৈছে আৰু গ্ৰেপ্তাৰ কৰা হৈছে সৰবৰাহকাৰীক উত্তম কৈবৰ্ত নামৰ সৰবৰাহকাৰীটোক জেললৈ প্ৰেৰণ কৰা হৈছে জ্ঞানজ্যোতি বিদ্যালয়ৰ সন্মুখত আৰক্ষীয়ে জব্দ কৰিছিল গৰু ভৰ্তি বাহনখন পলাশবাৰীৰ চিমিনাৰ পৰা মেঘালয়লৈ গৰু সৰবৰাহৰ চেষ্টা কৰিছিল গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় আৰু গ্ৰেপ্তাৰ কৰে উত্তম কৈবৰ্ত নামৰ সৰবৰাহকাৰীটোক মহানগৰীৰ হাতীগড় চাৰিআলিত ভয়ংকৰ দুৰ্ঘটনা হাতীগড় চাৰিআলিৰ দুখন বাহনৰ প্ৰচণ্ড খুন্দা দুৰ্ঘটনাত দুয়োখন বাহনৰে বিস্তৰ ক্ষতিসাধন হৈছে এই দুৰ্ঘটনাৰ ফলত দীপাংকৰ দে নামৰ যুৱকজন গুৰুতৰভাৱে আহত হৈছে অত্যাধিক সুৰাপান কৰি বাহন চলোৱাৰ বাবে এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় বাহন দুখনত আছিল কেইবাগৰাকীও যুৱক যুৱতী ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰে বাহন দুখনত থকা যুৱক যুৱতীসকলক পাছত থানালৈ লৈ যোৱা হয় লাইসেন্সখন দেখা গাড়ী আমাৰ হিট হৈছে মেম আপোনাৰ হিট হোৱা নাই হিট আপুনি কৰিছে ও মাই গড হি কি কৰিছে আমি বলে তাক খুন্দি আইছো মাৰিছে আৰু গাড়ী এনেকৈ যদি মাজ ৰাস্তাত ঘূৰাই দিয়ে দাদা মোক এটা কথা কওঁ ঠিক আছে যদি মই গৈ আছোঁ এবাৰ মানুহ চাই মানে গাড়ী আহি আছে নে নাই এনেকৈ যদি ঘূৰাই দিয়ে বেসিক্যালি ইউ আর নট গিভিং ইয়োর নাম্বার এইটো ৰাস্তাৰ পৰা আহি আছোঁ নোচোৱাকৈ ডাইৰেক্ট এনেকৈ টাৰ্ণিং মাৰি দিছে এটলিষ্ট মানুহে টাৰ্ণ এটা লওঁতে চাইনে নাই গাড়ী আহি আছে নাই মইতো পাগল নহয় যে তাৰ গাড়ীখন টাৰ্ণ লৈ থকা দেখি আৰু আহি পেলাই স্পীডত খুন্দিয়াই দিম মই ব্ৰেক মাৰিছোঁ লাষ্টতো অলপকৈ হিট লাগিছে গাড়ীখনত আহি পেলাই একো কথা বতৰা ডাইৰেক্ট আহি গুচোৱা ষ্টাৰ্ট কৰিছে আপোনাক কোনে মাৰিছে সেই গাড়ী মালিকটোৰ লগত আৰু এজন ল'ৰা আছিল অলপ চুলি নাথাকাকৈ তোমাক মাৰিছে নেকি মাৰিছে তেখেতে চাওক এইটো খুন্দা মাৰি দাগ হয় ইউটাৰ্ণটো লৈছোঁ সি আহি একো স্পীড ব্ৰেকাৰ কণ্ট্ৰল হোৱা নাই সি আহি মাৰি দিছে আমাৰ সি তাৰপিছত লেভেল দেখাই আছে যে সি বোলে বহুত VIP কিবা অমুক তমুক কৈ আছে মদ খাই আছে নেকি খাইছে চাগে সি তাক সোধক লেডিজ নেকি লেডিজ আছে আৰু লগতে তাৰ জেণ্টছো আছে সামগুৰিৰ মোৱামাৰীৰ কৃষিপামৰ 200 বিঘা ভূমিত বেদখল উচ্ছেদ অভিযান চলাবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান সামগুৰিবাসীৰ মাটি দখল কৰি সন্দেহযুক্ত নাগৰিকে পাতিছে গাঁও উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতো চলা নাই উচ্ছেদ একাংশ কংগ্ৰেছী গুণ্ডাৰ বাবেই উচ্ছেদ নচলাৰ অভিযোগ উঠিছে ৰাজ্যত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হৈছে দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিছে আৰু প্ৰথমবাৰ যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলে তাৰ পিছতেই 2 লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলোৱা হৈছিলে কঠোৰভাৱে উচ্ছেদ অভিযান চলোৱা হৈছিলে আৰু সেই সময়ছোৱাত প্ৰথম অৱস্থাত বহুতে সমালোচনা কৰিছিলে আৰু বিভিন্নজনে সমৰ্থন কৰিছিলে কাৰণ বহু ভূমি যি বহু খিলঞ্জীয়াৰ ভূমি যি বেদখল হৈছিলে তাৰ বিৰুদ্ধে যি অভিযান চলিছিলে তাক সকলোৱে সমৰ্থন আগবঢ়াইছিলে আৰু তাৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছিলে এবাৰ নিৰ্বাচনত য'ত 102খনকৈ আসন বিজেপি লাভ কৰিবলৈ সক্ষম হৈছিলে এইবাৰ নিৰ্বাচনত জয়ী হলে পুনৰ 5 লাখ বিঘা ভূমিত উচ্ছেদ অভিযান চলোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সময়তে ঘোষণা কৰিছিলে কিন্তু এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আমি আপোনালোকৰ ওচৰলৈ আহিছো নগাঁও জিলাৰ সামগ্ৰী সমষ্টিৰ মোৱামাৰীৰ কৃষি সমবায় সমিতিৰ যি 200 বিঘা মাটি বেদখল হৈ আছে সমবায় সমিতিৰ 200 বিঘা মাটি যি বেদখল হৈ আছে সেই বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ 2012 চনত যেতিয়া কলিয়াবৰ জিলা প্ৰশাসন সামাজিক মাধ্যমত হিৰেন হিন্দু অসম নামৰ যুৱকৰ বিতৰ্কিত পোষ্ট হিৰেন হিন্দু অসমৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ উজনি অসম থলুৱা মুছলিম পৰিষদে তৰে গোচৰ প্ৰফেট হজৰত মহম্মদৰ বিৰুদ্ধে তৰিছিল বিতৰ্কিত পোষ্ট আৰু হিন্দু সমাজক অস্ত্ৰ তুলি ল'বলৈ উচতনি দিয়াৰো অভিযোগ উঠিছে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ